পানীৰ ড্ৰাম লৈছি এটা মস্ত ডাঙৰ অজগৰ সাপ ওলছি ন দাদা কিমান ডাঙৰ ওলছি ইমান ডাঙৰ এটা অজগৰ সাপ এই লাঠি এডাল লওক বলক এটা মোৰ যাম আগত বলা জয় জাস্তিক বাবা জয় জয় চক আপনি শিকাৰত আইছো দক আজি আজি বিটি আছো চাব লগতে মোৰ ব্লগত চাব হাইট 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 নমস্কাৰ সকলোকে স্বাগতম জনাইছো ডিউটি মিক্সাৰৰ নতুন এটা ব্লগলৈ আজি আগৰ নিচিনাকৈ আকৌ সেম ব্লগ মানে আজি আমি এটা বৰ্তমান শ্বুটিং কৰিব আহিছো খাৰগলি অৰ্থাৎ জুবিনদাৰ ঘৰত যোৱা জুবিনদাৰ ঘৰৰ ওচৰতে আমি মানে শ্বুটিং কৰি আছো আদৰৰ আচুৰখন এই আদৰৰ আচুৰৰ যিখন বৰমন্দাৰ ঘৰ সেই ঘৰখন আপোনালোকক আজি দেখাম ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব ধামাকা বৰষুণ দি আছে আপোনালোকক মই বেক কেমেৰা কৰি দেখাই আছো ধামাকা বৰষুণ দি আছে একদম জুবিনদাৰ ঘৰৰ ফালে যোৱা ৰাস্তা এইখন তলৰ পিনে ডনবক্সখন তলত এনেকৈ আহি এনেকৈ জুবিনদাৰ ঘৰৰ ফালে যাব পাৰি আকৌ আমি বৰমন্দাৰ ঘৰৰ ওচৰলৈ গৈ আছোঁ দেখিছেনে ইমান এটা ষ্টেপেৰে উঠিব লাগে য'ত আমি বৰমন্দাৰ ঘৰৰ শ্বুটিং কৰি আছোঁ ইমান কষ্ট কৰি চিৰিয়েলখন কৰি আছোঁ আপোনালোকে চাব আৰু লগতে মোৰ ডিবি মিক্সাৰ চেনেলটো ধুনীয়াকৈ আগবাঢ়ি নি আছে তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ চাই থাকক ঘৰৰ এইটো দেখিছেনে আপোনালোকে টিভিতে দেখা পায় ঘৰখনৰ কেনেকুৱা কি ধুনীয়া বেকগ্ৰাউণ্ড কিন্তু ইমান পাহাৰৰ ওপৰত আমি চেৰি দি খোজকাঢ়ি কাঢ়ি আহোঁ দেখিছেনে জংঘল দেখিছেনে কিমান জংঘল তাতে আকৌ বৰষুণ এয়া ঘৰ এইটো ঘৰতে আমি শ্বুটিংবিলাক কৰোঁ দেখিছেনে এই বৰমন্দাৰ ঘৰ য'ত মন দুবৰী আছিলে এই ঘৰটোতে আপোনালোকক দেখাই আছোঁ মানে মই দোকানত গৈছিলোঁ এই গাখীৰ আনিব গৈছিলোঁ আমুল তাজা য'তে ভিডিঅ' এটা কৰি দিলোঁ আজি আপোনালোকক বৰষুণ দেখিছেনে এয়া ঘৰ আমাৰ অৱস্থা দেখিছেনে কি ধুনীয়া অৱস্থা হৈ আছে বৰষুণৰ কাৰণে এয়া ঘৰ সেই বৰমন্দাৰ ঘৰ ইয়াত ডিছকাশ্যন হৈ আছে অলপ দেৰিকৈ শ্বুটিং আৰম্ভ হ'ব ইভাগে মেকআপ চলি আছে আজি আপোনালোকক ঘৰটোৱে দেখালোঁ বেলেগ নেদেখা এইপিনে এই চ আমাৰ মেকআপ আৰ্টিষ্ট গীতি অঁ আৰু আজি আহিছে দুটা একদম মেইন মাল দুটা আহিছে আজি ক'ৰ পৰা আহিলাক এইবাৰ আৰু টপকৈ সৰি গ'লাক একোৱে নাই এয়া আমাৰ শ্বুটিঙৰ বাহিৰেও আমি এখন চিৰিয়াখানা সৰু সুৰাকৈ সংস্থাপন কৰিছোঁ এই চক কুকুৰৰ পোৱালি ইয়াত জন্মগ্ৰহণ হৈছে আমি নাম প্ৰসংগ পাতিম চাই থাকক মুৰ্গীখিনি ক'ত ইয়াত মুৰ্গী আহিব অলপ পিছত ইয়াত মুৰ্গী হাগি উৎপাত কৰি ফেলছি এই মাহ গোটেই মাহ চাফা কৰিব লগা হৈছে এয়া বাইদেউ চাহ খুজিলে খন্তেক পিছত চাহ আহি আছে চাহ লাগিব লাল চাহ লাগিব এইপিনে গাখীৰ চাহ লাগিব সেইপিনে ৰূপচান্দা এইপিনে গীতি বাই বাই কষ্ট কৰি ভিডিঅ'বিলাক দি আছোঁ আজি মানে একচুৱেলি BTS মানে সিমান BTS কিন্তু অকণমান BTS দিম আজি আমি টেকনিকেলি কিছুমান বস্তু দেখাই আছোঁ আপোনালোকক কিমান কষ্ট কৰোঁ দেখিছেনে আপোনালোকে টিভিত ধুনীয়াকৈ চাই কিন্তু আমি চিৰিয়েল এখন কৰাৰ বাবদ কিমান কষ্ট কৰিব লগা হয় ৰাতি দিন নাই কিমান কষ্ট কৰোঁ সেই ষ্টলত BTSবিলাক আপোনালোকক দি থাকোঁ চাব চাই কেনেকুৱা পাই জনাব কমেণ্ট কৰি এতিয়া মই চুইচটো দিম মটৰৰ চুইচটো দিম আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব দক ৰাইজ দেখিছেনে জুং গাঁঠিলৈ অজগৰ সাপ বিচাৰিব আহিছোঁ সিদিনাখনে যি এডাল অজগৰ সাপ ওলছিল সঁচাকৈ দক বিদ্যা কচম চাইছোঁ কিন্তু সাপ মাৰিব নাপায় দিয়কচোন আমি সাপ নামাৰোঁ কিবা ভক্ত হয় মই কিন্তু এনেই অলপমান ধৰক জাখি জুকুৰা কৰি দিলে কিজানি যায়ে সেইটো কাৰণে ঐ শৰ্মা ঐ মটৰৰ চুইচটো দি যা শৰ্মা অঁ দাদা মটৰ চলছে পানীও নাই আমাৰ পানীৰ কাৰণে দাদাক মাতিলোঁ মই এই দাদাই পানী দিব এতিয়া একচুৱেলি এই হাতত লাঠি চাঠি লৈ আহিছোঁ কিয় জানে না সিদিনাখন মস্ত ডাঙৰ এডাল অজগৰ সাপলৈ গ'ল সেইকাৰণে আগলৈকে লাঠিডালো লৈ আহিছোঁ সিদিনাখনে মানে অজগৰ সাপ এডাল ওলাল সেইকাৰণে এইটা মানে বহুত প্ৰব্লেম হৈ যায় না সেইটো কাৰণে এই তাৰ লৈ আহিছোঁ আপোনালোকে চাই থাকক দেখিছেনে কিমান কষ্ট কৰোঁ আমি চিৰিয়েল এখন কৰাৰ কাৰণে কিমান কষ্ট চক এয়া কিমান দেখিছে না জংঘল এই জংঘলৰ মাজত পাইপ ভৰাব লাগে দাদা ভয় কৰে অকলাই ময়ো আহিছোঁ লগতে আজি আপুনি লগত চাব ব্লগটো চাব সঁচাকৈ বহুত ভাল ব্লগ হয় চক নাই হওক আজি নাই হওক হাই আজি নাই দিয়ক দেখিছেনে গাইজ কিমান কষ্ট কৰি ব্লগবিলাক দি আছোঁ এইবিলাকে গোটেইখিনি মেইনটেনেঞ্চ কৰিব লাগে বুজি পাইছে না মানে প্ৰডাকশ্যনৰ কামো চাব লাগে গোটেইখিনি চাব লাগে সেইকাৰণে কষ্ট কৰি আছোঁ দিয়কচোন আপোনালোকৰ আশীৰ্বাদত আপোনালোকে ভিডিঅ'বিলাক চাব মোৰ ভিডিঅ'বিলাক চাই যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আমি এই বৰষুণৰ দিনত আমি চৰাব আৰু মই ইয়াতে বহি আহি আছোঁ কাৰণ ইছ্যুযোগত আছোঁ আমি
মানে ভিতৰত আৰ্টিষ্ট চাৰ্টিষ্ট গোটাই বহি আছে, আমি এতিয়া বাহিৰত বহি আছোঁ। চাওক ইমান দুখৰ বিলে এনা অৱস্থা হৈছে আমাৰ। বাহিৰত বানপানী, বেলতলাত পূৰা ভয়ানক বানপানী। ৰাস্তাত দেখছে না, ৰাস্তাততো আমি চিৰিয়েলৰ শ্বুটিং চলি আছোঁ, চাই থাকক।